বিলাসীপাৰাত চোৰৰ সন্ত্ৰাস বিলাসীপাৰাত দিনে দিনে বৃদ্ধি হৈ আহিছে ই-ৰিক্সা চুৰিকাণ্ড দীৰ্ঘদিনৰ পৰা বিলাসীপাৰাৰ বিভিন্ন অঞ্চলৰ পৰা ই-ৰিক্সা চুৰি কৰি চোৰে চলাই আহিছে সন্ত্ৰাস বৃহস্পতিবাৰে সন্ধিয়াৰ ভাগত লক্ষীগঞ্জ উদমাৰীত চোৰে এখন ই-ৰিক্সাৰ বেটাৰী খুলি থকা প্ৰত্যক্ষ কৰাৰ পাছতে স্থানীয় ৰাইজৰ সন্দেহ উপজাত স্থানীয় ৰাইজে লক্ষীগঞ্জ আৰক্ষীক খবৰ দিয়ে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ এটা চোৰক আটক কৰে যদিও পলাই হাৰিবলৈ সক্ষম হয় আন এটা চোৰ ধৃত চোৰটো ইছলামপুৰৰ জহৰ আলী বুলি জানিব পৰা গৈছে উল্লেখ্য যে মঙলবাৰৰ দিনা দুপৰীয়াৰ ভাগত বিলাসীপাৰা চহৰৰ চাচাপাৰাৰ পৰা চুৰি হৈছিল AS17ER 3994 নম্বৰৰ এখন ই-ৰিক্সা উক্ত চুৰিকাণ্ডৰ সৈতে জড়িত থকা চোৰকেইটাকো অতি শীঘ্ৰে আটক কৰিবলৈ আৰক্ষীক অনুৰোধ জনায় স্থানীয় ৰাইজে 25 তাৰিখ মোৰ একটা টোটো হ্যাঁ ব্লু কালার টোটো 10টা 10:30 বজাত মই বেলতলি সোনালিকা শোরুমের সামনে থুয়ে মই ট্রেক্টরের তেল ভরাই আহি দেখো টোটো খান নাই এমার একটা গ্রুপ আছে হ্যাঁ আজি ধরা পড়িছে এটো ভালদরে মই পুলিশ প্রশাসনক অনুরোধ করম এটা ভালদরে যাচ করি এটো ওলাব লাগে কোন কোন আছে আর কার কার টোটো লইছে পথ লইছে ওইটো বাইর করব লাগে পুলিশ প্রশাসনক মই এটো অনুরোধ থাকি বহুত দিনত থাকি এটা করি আছে আমার গ্যাং আছে একটা আজি কেনেকৈ খবৰ বলে আজি মই খবৰ পালো যে আজি বেলতলিৰ পৰা এখন লৈছে লৈ দিয়ে বাৰীত লৈ যে বেটাৰী কাটি আছে বেটাৰী তাতে ধৰা পৰিছে তো আমাৰ চলি আছে আমাৰ পুৰা চলি আছে আমাৰ পুৰা গ্ৰুপ আছে গ্যাং আছে আমাৰ এটো মই পুলিশ প্ৰশাসনক অনুৰোধ কৰোঁ এটো তাড়াতাড়ি এটো অতি সোনকালে এটো যে কি কৰি যাচ কৰি উচিত তদন্ত লাগে বিলাসীপাৰাৰ পৰা আব্দুল মজিদৰ ৰিপৰ্ট মাই নিউজ এনি